চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন, আহত 4জন। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কঠালগুৰিৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হোৱাত থিতাতে মৃত্যু হৈছে মঞ্জুলী দেউৰী। উল্লেখ্য যে লখিমপুৰ জিলাৰ লিখক চাপৰি দেউৰী গাঁৱৰ পৰা AS07N7998 এল্ট্ৰ K10 বাহনখনত জোনাই অভিমুখে গৈ থকা অৱস্থাত এখন বাহনে খুন্দা মাৰি পলায়ন কৰে। বাহনখনত মুঠ 5 গৰাকী লোক আছিল। ইয়াৰে 3জন গুৰুতৰ আঘাতপ্ৰাপ্ত আৰু এজনৰ কম বেছি পৰিমাণৰ আঘাত হৈছে। বৰ্তমান চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ঘটনাস্থলীত চিলাপথাৰ আৰক্ষীয়ে উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। লিকক চাপৰি দেউৰী গাঁও। আমি জোনাই দেউৰী গাঁৱলৈ গৈ আছিলো। এক্সিডেন্ট আমি বহি আহিছিলো, গাড়ী এখন খুন্দা মাৰি দিছে আমাক ডাইৰেক্ট। আমাৰ গাড়ীত 4জন আছিলে, 5জন আছিলে। ল'ৰা ছোৱালী আৰু তাৰ হাজবেণ্ড আছিলে আৰু মই আছিলো। একজন মৰিছে, মিঞ্জুলী দেউৰী। হয়, তাতে হ'ল নেকি। গম নাপাওঁ, গাড়ীখন পলালে নেকি, মই এইবোৰ দিন নাজানো এইটো।